মই উজনিৰ পৰা নামনিলৈ ঘূৰি আছোঁ আৰু উজনিৰ পৰা নামনিলৈ ঘূৰি লৈ মই এটা কথা অনুভৱ কৰিছোঁ যে এইবাৰ চৰকাৰ পৰিৱৰ্তন হোৱাটো খাটাং। এইবাৰ চৰকাৰ পৰিৱৰ্তন হ'ব, এইবাৰ চৰকাৰ বদলি হ'ব, এইবাৰ বিজেপি চৰকাৰ খেদা খাব আৰু নতুন চৰকাৰ আমাৰ বিৰোধী ঐক্যমঞ্চৰ নতুন চৰকাৰ হ'ব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তেওঁক আমি সহায় কৰিম। মুখ্যমন্ত্ৰী এটা ইলিগেশ্যন আনিছে, আপুনি ৰাতি তেওঁৰ লগত ফোনত কথা পাতি থাকে। যদি মই ৰাতি তেওঁৰ লগত কথা পাতোঁ তেতিয়াহ'লে তেওঁ কিয় ক'ব? তেওঁতো সেইটো লুকুৱাবহে, কাৰণ তেওঁক মই ৰাতি ফোন কৰিলে তেওঁকতো মই ভিতৰুৱা কথা কৈ থাকিম আৰু ভিতৰুৱা কথা কৈ থকা মানুহক কোনোবাই বাহিৰত কৈ দিয়ে নেকি? মুখ্যমন্ত্ৰীৰ মাথাই কাম নাইকিয়া হৈ গৈছে, মুখ্যমন্ত্ৰী চিন্তাত পৰিছে, মুখ্যমন্ত্ৰী টেনশ্যনত পৰিছে, মুখ্যমন্ত্ৰী থাকিব নোৱাৰা হৈছে, মুখ্যমন্ত্ৰীৰ টোপনি নধৰা হৈছে। কাৰণ মুখ্যমন্ত্ৰীয়ে গম পাইছে, হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে চৰকাৰ বদলি হ'ব আৰু চৰকাৰ বদলি হ'লে আটাইতকৈ বিপদ পৰিব হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব, সেইকাৰণে টেনশ্যনতে উল্টা পুল্টা কথা ক'বলৈ লাগি গৈছে। ৰাতি টকা বিলাই ফুৰে আৰু সেই লিষ্ট মুখ্যমন্ত্ৰীৰ হাতত আছে বুলি আজি কৈছে। মুখ্যমন্ত্ৰীৰ হাতত যদি কিবা তেনেকুৱা লিষ্ট আছে সেই লিষ্টখন তেওঁ ৰাজহুৱা কৰি দিয়ক। আৰু যদি সঁচাকৈ মই পইচা বিলাই ফুৰোঁ তেতিয়া সেই ইলেকশ্যন কমিশ্যনে মোক গ্ৰেপ্তাৰ কৰক। পইচাৰ মালিক কোন সকলোৱে জানে, পইচা কোনে বিলাই থাকে সকলোৱে জানে। যি পইচা বিলাই চোৰেহে এতিয়া বেলেগক গৃহস্থক ধমকি দিবলৈ আৰম্ভ কৰিছে। গো মাংস ভক্ষণ কৰা মানুহক ভোট দিব নালাগে বুলি কৈছে। তেতিয়াহ'লে এই যে আমাৰ কি আছিলে দালালজন যে আমাৰ MLA যে কি নাম কৰিমুদ্দিন বৰভূঞাই গো মাংস খায় নাখায়? হিমন্ত বিশ্ব শৰ্মাই যে কৰিমুদ্দিন বৰভূঞাক ভোট দিবলৈ কৈছে, তেওঁ গৰু মাংস খায় নে নাখায়? এবাৰ সুধি ল'বচোন। কৰিমুদ্দিন বৰভূঞাক যে ভোট দিবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে, কৰিমুদ্দিন বৰভূঞা নামৰ মিয়া মানুহজনে তেওঁ গৰু মাংস খায় নে নাখায়? যদি গৰু মাংস খোৱা মানুহক ভোট দিব নালাগে তেতিয়াহ'লে গৰু মাংস খোৱা মানুহৰ লগত এনেকুৱা 2 নম্বৰী ৰাজনীতি কৰিব লাগেনে নাই? গৰু মাংস খোৱা মানুহক তেওঁ নিজৰ এজেণ্ট কৰিব লাগেনে নাই? গৰু মাংস খোৱা মানুহৰ লগত একেখন বিচনাতে শুব লাগেনে নাই? মইতো জানো কৰিমুদ্দিন বৰভূঞাই হিমন্ত বিশ্ব শৰ্মাক সদায় আহি মাজে মাজে এই ভৰি হাতবিলাক পিটিকি থাকে। তেতিয়াহ'লে এই গৰু মাংস খোৱা মানুহৰ পৰা ব্ৰাহ্মণ মানুহে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা পিটিকিবিলাক ল'ব লাগেনে নাই? এইবিলাক থাৰ্ড ক্লাছ কথা ক'বলৈ পোৱা নাই। এজন মুখ্যমন্ত্ৰীৰ মুখত কোন মানুহে কি মাংস খায় এইবিলাক কথা কয় নেকি? সেইকাৰণে তেওঁক BBC-য়ে সাম্প্ৰদায়িক বুলি কৈছে, সেইকাৰণে তেওঁক BBC-য়ে হিটলাৰ বুলি কৈছে। আৰু হিটলাৰ বুলি যেতিয়া BBC-য়ে কৈছে তেওঁ ভয়তে লৰ মাৰি পলাই গৈছে, দেখিছেনে নাই আপোনালোকে? চুমা বাবাক ভোট দিব নালাগে বুলি কৈছে। মানে মই অসমৰ সংখ্যালঘু দুখীয়া মহিলা এগৰাকীৰ ঘৰ ভাঙি দিওঁতে তেওঁক অভয়দান কৰিবৰ কাৰণে, ভয় নাখাবৰ কাৰণে মোৰ মাতকৈ ডাঙৰ মহিলা এগৰাকীক এটা চুমা কপালত খাইছিল। এইটো পুতেকে মাকক খোৱাৰ চুমা। কোন পুতেকে মাকক চুমা নাখায় আৰু কোন মাকে পুতেকক চুমা নাখায়? কিন্তু হিমন্ত বিশ্ব শৰ্মাইতো গোটেই মুকলিমূৰীয়াকৈ অসমৰ জীয়ৰী বোৱাৰীবিলাকক চুমা খাই থকা দেখিছোঁ আৰু বোৱাৰী জীয়ৰীবিলাকেও হিমন্ত বিশ্ব শৰ্মাক চুমা খাই থকা দেখিছোঁ। গতিকে চুমা খাই থকা হিমন্ত বিশ্ব শৰ্মা জীয়ৰী বোৱাৰী, অসমীয়া জীয়ৰী বোৱাৰীক চুমা খাই থকা হিমন্ত বিশ্ব শৰ্মা চুমা বাবা বা চুমা মামা হয়নে নহয়? গতিকে হিমন্ত বিশ্ব শৰ্মাহে চুমা বাবা, হিমন্ত বিশ্ব শৰ্মাহে চুমা মামা। গতিকে মই এটা কথা কৈ দিলোঁ, মানুহৰ পক্ষত থকা মানুহবিলাকক এনেকৈ হিমন্ত বিশ্ব শৰ্মাহঁতে এনেকৈ ইটিকিং কৰে। কোনে কৰিছে? জুবিন দাক লৈ যি ৰাজনীতি কৰিছে সেইটো হিমন্ত বিশ্ব শৰ্মাই কৰিছে। জুবিন দাক লৈ যিটো ৰাজনীতি কৰিছে, যিমান ৰাজনীতি কৰিছে আজিলৈকে চব ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰিছে। জুবিন দাক ছিংগাপুৰৰ পৰা তেওঁ ক'লে যে মই চাৰ্টাৰ্ড ফ্লাইটত আনিম, ৰাজনীতি কৰি তেওঁ আমাৰ গেলামালৰ বস্তুৰ লগত লৈ আহিলে। জুবিন দাক দিল্লীৰ পৰা চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি ক'লে, নানিলে। জুবিন দাক এই ইলেকশ্যনৰ সময়ত, BTAD ইলেকশ্যনৰ সময়ত আৰনাই দি তেওঁ কি কৰিলে? জুবিন দাক ৰাজনীতিকৰণ কৰিব খুজিলে। আকৌ ক'লে যে জুবিন দাক যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে BJPক ভোট দিব নালাগে। এতিয়া জুবিন দাই নিজে কৈ থৈ গৈছে
যে বিজেপিটো এটা বটলা পাৰ্টি, এইটো পাৰ্টিক কেতিয়াও ভোট দিব নালাগে, অহাবাৰ হৰুৱাব লাগে। এইবাৰ জুবিনদাৰ কথা অনুসৰি, হিমন্ত বিশ্ব শৰ্মাৰ কথা অনুসৰি, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিন দাক ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে বিজেপি, আমি এবাৰ ভোট নিদিওঁ, অসমৰ ৰাইজে ভোট নিদিয়ে। জুবিন দাই কৈছিলে যে বিজেপি পাৰ্টিটো বটলা পাৰ্টি, তাক ভোট দিব নালাগে, এইবাৰ হৰুৱাব লাগে, আমি এবাৰ হৰুৱাই দিম। সেইকাৰণে বিজেপি পাৰ্টি হাৰিব, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মাথাৰ কাম নাইকিয়া হৈ গৈছে, হিমন্ত বিশ্ব শৰ্মা আবুল তাবুল বকিবলৈ লৈছে। থেংক ইউ।